ৰিঞ্জয় বড়ো ডাঙৰীয়াৰ কথা ৮০,০০০ চেক ২ লাখ কৰি যুৱক যুৱতীসকলক দিব। ভিডিঅ'টো সকলে শেষলৈ চাব আৰু শ্বেয়াৰ কৰি দিব। BPF দলৰ যুৱ নেতা ৰিঞ্জয় বড়ো ডাঙৰীয়াই কৈছে ২ লাখ কৰি ৮০,০০০ যুৱক যুৱতীসকলক তেওঁলোকে চেক প্ৰদান কৰিব আৰু বৰ্তমান বেংকে তেওঁলোকক চেক যোগান ধৰিব পৰা নাই। আচৰিতজনক ঘটনা। পাগলৰ দৰে তেওঁলোকে কথাবিলাক কৈ থাকে। ২ লাখ কৰি যদি যুৱক যুৱতীক ৮০,০০০ ব্যক্তিক তেওঁলোকে দিব লগা হয়, টোটেল টকা লাগিব ১৬০০ কোটি টকা। আৰু এই ১৬০০ কোটি টকাটো ক'ৰ পৰা আহিব? ৰিঞ্জয় বড়ো ডাঙৰীয়াই ইয়াৰ উত্তৰ দিব পাৰিব না? BTCৰ বাজেট ছেছনটো বৰ্তমান কিমান হয়? তেওঁলোকৰ এইবিলাক ভুৱা আৰু মিছা কথা হয় একমাত্ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে তেওঁলোকে ভোট কেৰি কৰিবৰ কাৰণে। দুই এজনক তেওঁলোকে ডেমো দেখাব আৰু এই দুই এজনৰ ভিতৰত এই BPF দলৰ কোনোবা বিক্ৰম, কোনোবা কাষ্টম, কামাল আজাদ, শাহজান আলী আহমেদ ডাঙৰীয়া এই এনেকুৱা ধৰণৰ ব্যক্তিবিলাকে পাবলৈ সক্ষম হ'ব। কিন্তু সাধাৰণ ৰাইজে তেওঁলোকৰ পৰা ১ টকাও নাপায়। এই কথাটো স্পষ্ট আৰু ক্লিয়াৰ। হাগ্ৰামা মহলিল ডাঙৰীয়া এজন ঠগবাজ, মিছলীয়া আৰু প্ৰবঞ্চক ব্যক্তি। আৰু হাগ্ৰামা মহলিল ডাঙৰীয়াৰ কোম্পানীৰে প্ৰডাক্ট হৈছে ৰিঞ্জয় বড়ো ডাঙৰীয়া। তেওঁ এজন মিছলীয়া আৰু ভুৱা নেতা হয়। হাগ্ৰামা মহলিল ডাঙৰীয়াই যোৱা ১৭ বছৰৰ চৰকাৰ চলাকালীন ৰাইজক কৈছিল তেওঁ ১ তোলাকে সোণ দিব। সোণটো দূৰৰে কথা, ৰাইজে তেওঁলোকৰ পৰা এটা লোহাৰ টুকুৰা পাবলৈ সক্ষম হোৱা নাই। বাগৰুম্বা নচা নাচনীবিলাকক তেওঁলোকে ১০,০০০কে দিম বুলি কৈছিল। আজিলৈকে তেওঁলোকে ১ টকা দিব পৰা নাই। BPFে চৰকাৰ গঠন কৰাৰ পিছত BJPৰ লগত নাযায় বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল আৰু সেই দলে এতিয়া BJPৰ লগত চৰকাৰ চলাই আছে। BPF দলটোৱে হৈছে ৰাইজক টুপি পিন্ধোৱা পাৰ্টি, কাৰণ তেওঁলোকে নিজৰ দলৰ কৰ্মকৰ্তাকে আজিলৈকে এটা মেম্বাৰ VCTC চেয়াৰমেন দিব পৰা নাই। আজি মদুইবাৰী সমষ্টিয়ে হওক, খালিংদৰ সমষ্টিয়ে হওক, নাগৰিজুলিয়ে হওক, বাগানপাৰাই হওক, নিজৰ কৰ্মীবিলাকে তেওঁলোকে আজিৰ দিনত একো মেম্বাৰ চেয়াৰমেন দিব পৰা নাই। আৰু সাধাৰণ জনসাধাৰণক তেওঁলোকে কৈ আছে ২ লাখ কৰি টকা দিব। আচৰিত ধৰণৰ কথা তেওঁলোকৰ। সব এইবিলাক ভুৱা গেৰেণ্টি তেওঁলোকৰ। মাটিৰ পাট্টা দিম বুলি কৈছিল, আজিলৈকে মানুহে মাটিৰ পাট্টা তেওঁলোকে দিব পৰা নাই। একমাত্ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ এইবিলাক ভুৱা প্ৰতিশ্ৰুতি ডেমো দেখাই পেলাই ৰাইজৰ পৰা কেনেকুৱাকৈ টুপি পিন্ধাই ঠগাই পেলাই তেওঁলোকে ভোটটো ল'ব পাৰে। হাগ্ৰামা মহলিল ডাঙৰীয়াই কেইজন যুৱক যুৱতীক UPSC APSC পঢ়িবলৈ সুবিধা প্ৰদান কৰিছে। আমাৰ BTCৰ কেইজন ছাত্ৰ ছাত্ৰীক তেওঁলোকে DC SP বনাবলৈ সক্ষম হৈছে, ইঞ্জিনিয়াৰ ডক্টৰ বনাবলৈ সক্ষম হৈছে। এই দলটো হৈছে যুৱ শাখাক বা যুৱ সমাজক কেনেকুৱাকৈ ধ্বংস কৰিব পাৰে। মদ ভাং জোৱাৰ আড্ডা দি পেলাই যুৱসকলৰ ভৱিষ্যত তেওঁলোকে ধ্বংসৰ ফালে ঠেলি দিয়ে। এই দলটোৱে বাথু খেৰাই ৰিজৰ্টত যোৱা মদ ভাঙৰ আড্ডা দি পেলাই যুৱ সমাজক ডিজে লগাই নাচিবৰ কাৰণে দিয়ে এই BPF দলে। যুৱ সমাজ তেওঁলোকে ধ্বংস কৰি দিয়ে। মই ৰাইজক অনুৰোধ জনাইছোঁ, এইবিলাক বেপাৰীৰ পৰা আপোনালোকে সাৱধানে থাকিব লাগে, কাৰণ এই বেপাৰীবিলাকৰ ধান্দাই হৈছে BTCখন লুটি পুটি খাই শেষ কৰি তেওঁলোকে সম্পত্তিৰ পাহাৰ গঢ়িব লাগে।